তো আজি বহাগৰ প্ৰথম গৰু বিহু। তো গৰু বিহুৰ দিনাখনৰ কামৰ মোৰ বিশেষকৈ আহৰি নাই। মোৰ নিজৰ বুলি বিশেষকৈ নহয় বাৰু। মোৰ লগৰ মানে ভাইটি এজনৰ এখন সৰু সুৰা হোষ্টেল খুলিবলৈ চেষ্টা। পব এইফালে ভালকৈ চেহেত দেখাই দিয়া। এই গৰু বিহু হ'লেও মোৰ বিশেষকৈ কণী যুঁজাবলৈ বিশেষ মন আছিল। তো কণী যুঁজাম বাৰু, আৰু আছে টাইম মই যুঁজাম। ইয়াতে মানে বইল কণী যুঁজাম অলপ পিছত। তো এয়া হৈছে অপূৰ্ব মান এই কি ক'ব আৰু মানে চিনাকি কৰি দিবলৈ চেষ্টা কৰিছোঁ স্কুলতে। তো আমি আছোঁ 5জন ইয়াত, 4জন ওপৰত আছোঁ। এইফালে তলত আছে 2জন। আমাৰ মেইন মালিক এয়া হৈছে অপূৰ্ব মন দেই। তো বাকীখিনি কৈ আছোঁ। আৰু তাৰ ভৱিষ্যতটো উজ্জ্বল হোৱাৰ সপোনেৰে তো বহুত কামনা কৰিছোঁ। তাকে তেনেকৈয়ে সহায় সহযোগিতা আপোনালোকেও কৰিব বুলি আশা কৰিছোঁ। তাকে কৈ মই এতিয়া মানে কণী যুঁজাবলৈ চেষ্টা কৰিম তলত গৈ। তো বইল কণীটাও ইয়াত দেখিছে সম্পূৰ্ণ বইল কণী। এতিয়া মানে আমি কণী যুঁজালে মানে বিশেষ কণী বইল কণীয়ে যুঁজাওঁ। তো মানে লগে লগে ভাঙি গ'লে মানে চিন্তা নাই, খাবলৈ পৰা যায়। তো ভাগিব আৰু খাম মানে। তো তাকে ডাইৰেক্ট যুঁজাম আৰু ভাঙিম আৰু খাম। তো তাকে অলপমান আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। তো আমাৰ ইয়াৰ মহেন্দ্ৰ মৰাণ এই অকণমান গৰম হৈ আছে বুলি কৈছে, চেষ্টা কৰি আছোঁ দেখুৱাবলৈ। দে মই পালোঁ মই পালোঁ এইটো মই পালোঁ। মই জিকিলোঁ প্ৰথমে, আৰু আনি আছে আৰু পিছত যাম। প্ৰথমতে খাই লওঁ।